সন্মানীয় অসমৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এইটো ভিডিঅ'। তো মই প্ৰথমতে কৈলোঁ যে মোৰ চেনেলটোত বিভিন্ন ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিব, যেনেকৈ বিশেষকৈ শিক্ষাৰ লগত জড়িত শিক্ষা সেতু, ইউডাইজ বা ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন গুৰুত্বপূৰ্ণ ভিডিঅ' মই দি থাকোঁ। গতিকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব। তো মোৰ আগৰ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে ঘোষণা কৰিছিল যে 50% DA দিব বুলি, আৰু সেইটোতেও ঘোষণা কৰিছিল যে এপ্ৰিল মাহৰ পৰা দিব আৰু তাৰ এৰিয়াৰবিলাক 4টা কিস্তিত দিব বুলি। কিন্তু ইতিমধ্যে 16 মাৰ্চ তাৰিখে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা এটা নটিফিকেশ্যন অফিচ মেমোৰাণ্ডাম ওলাইছে। তাত কি আছে আমি চাওঁ। তো তাতে কি আমাৰ ডিএটো সোনকালে পাম নেকি, সেই বিষয়ে কি লিখা আছে আপোনালোকে চাব। বহুত এটা ভাল খবৰ আছে, সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে শেষলৈকে চালেহে গম পাব। মই ইমান দীঘলীয়া নকৰোঁ, কেৱল ডিএৰ অৰ্ডাৰৰ বিষয়ে কি লিখিছে এইখিনি পঢ়ি দিছোঁ। 4 নম্বৰ পইণ্টত চাওক, দ্য এনহেন্স ৰেট অফ 50% DA DR shall be paid along with monthly pay pension for the month of March 2024 in April 2024। অৰ্থাৎ এই যিটো বাঢ়ি পেলাই 50% হোৱা দিয়ে, সেইটো আপোনালোকে মান্থলি বিল বা পেঞ্চনৰ সৈতে, অৰ্থাৎ মাৰ্চ মাহৰ বিলৰ সৈতে পাব। অৰ্থাৎ আমি মাৰ্চ মাহৰ বিলটো যিহেতু এপ্ৰিলত পাওঁ, গতিকে এপ্ৰিল মাহত পাম, কিন্তু মাৰ্চৰ বিলৰ লগতে 50% ডিএটো দিব বুলি ইয়াত কৈছে। কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে কৈছিলে এপ্ৰিল মাহৰ দৰমহাৰ লগত দিব বুলি, কিন্তু ইয়াত কৈছে মাৰ্চ মাহতে দিব। গতিকে এইটো আছিলে এটা গুৰুত্বপূৰ্ণ ভাল খবৰ সকলোৰে কাৰণে। তাৰপিছত 2 পইণ্টত লিখিছে, দ্য এৰিয়াৰ DA DR উইথ ইফেক্ট ফ্ৰম 1/1/2024 to 29/2/2024 shall be paid in 2 equal installments in the month of May and June 2024 through bank accounts of the employees or pensioners। আৰু যি 2 মাহৰ এৰিয়াৰ থাকিব, অৰ্থাৎ জানুৱাৰী আৰু ফেব্ৰুৱাৰী, যিহেতু মাৰ্চৰ পৰা পাই থাকিব, আৰু সেই এৰিয়াৰটো আপোনালোকক 2টা ইনষ্টলমেণ্টত দিয়া হ'ব। এটা হ'ব মে' মাহত আৰু এটা জুন মাহত। থ্ৰু বেংক আৰু এমপ্লয়ীৰ বেংক একাউণ্টত দি দিয়া হ'ব। ষ্টেট গভৰ্ণমেণ্ট এণ্ড ছাব ট্ৰেজাৰিজ ইন আছাম অথৰাইজড পাব্লিক ছেক্টৰ বেংকছ আৰ ৰিকুৱেষ্টেড টু এৰেঞ্জ ফৰ দ্য পে'মেণ্ট অফ ডিয়াৰনেছ ৰিলিফ to the pensioners, family pension holders, extraordinary pension holders on the basis of this। গতিকে সকলো ট্ৰেজাৰী আৰু ছাব ট্ৰেজাৰী এইটো অৰ্ডাৰৰ জৰিয়তে অৰ্ডাৰ দিছে যাতে তেওঁলোকে এই অতিৰিক্ত ডিএখিনি মানে মোকলাই দিয়ে। তো এইটোৱে আছিলে গুৰুত্বপূৰ্ণ এটা ইনফৰমেশ্যন। আশা কৰোঁ সকলোকে উপকৃত কৰিব। থেংক ইউ।